ৰাইজে কিন্তু কৰ্মীসকলে গাদ্দাৰি নকৰে। গতিকে নেতাসকলে বুজিব লাগিব আমাৰ দল হয় এতিয়া ক্ষমতাত আমি নাই, ক্ষমতাত আনাৰ দায়িত্ব ক্ষমতাত আনিবৰ কাৰণে ৰাইজ সেইটো আমাৰ লগত আছে। সেই ক্ষমতাত আনিবৰ কাৰণে ৰণকৌশল নিখুঁতভাৱে যুগুত কৰাৰ দায়িত্ব এই নেতাসকলৰ। এই নেতাসকলে সঠিকভাৱে ৰণকৌশল যুগুত কৰিব পাৰিব লাগিব। আমি অকলে নোৱাৰিম, আমি কাৰ লগত হাত মিলাই পেলাই কাম কৰাৰ প্ৰয়োজন আছে। আমি নিজৰ বন্ধুৰো আমি বাছনি কৰিব লাগিব। আমি য'ত অকলে নোৱাৰো কাৰোবাৰ সহায় আমি ল'ব লাগিব। কোনোবা যদি আমাৰ সহায় কৰিবৰ কাৰণে আজি আগবাঢ়িব বিচাৰে, আমি এওঁলোকৰ লগত আগবাঢ়ি যাবৰ কাৰণেও হাত মিলাবৰ কাৰণেও সাজু হ'ব লাগিব। ভাৰতবৰ্ষত বা বিভিন্ন ৰাজ্যত এতিয়া একচেটিয়াভাৱে ৰাজনীতি কৰাৰ এই পৰিস্থিতি আৰু নাই। প্ৰত্যেকটো দলে এজনে আনজনক সহায় ইয়াৰ কাৰণে বন্ধুত্ব স্থাপন কৰি একেলগে কাম কৰি আহিছে। এলায়েন্সৰ পলিটিকেল ট্ৰেণ্ড, এলায়েন্সৰ যিটো ট্ৰেণ্ড অফ পলিটিক্স সেইটো আমি কেন্দ্ৰ স্বীকাৰ কৰিব লাগিব, একচেপ্ট কৰিব লাগিব। আজিৰ এই দিনটোত আমিও প্ৰয়োজনত অহাবাৰ BTC ইলেকশ্যনত এই নীতিটো গ্ৰহণ কৰিবৰ কাৰণে সাজু হোৱাটো উচিত। আমি জানো, সকলোৱে জানে আগন্তুক 2025 নিৰ্বাচন আমাৰ কাৰণে এটা লাইফ লাইন, লক্ষ্মণ ৰেখা। এই লক্ষ্মণ ৰেখা চৰকাৰ বনাব পাৰিলে দল বাচিব, চৰকাৰ বনাব নোৱাৰে দলৰ অৱস্থা শোচনীয় হ'ব। মই চিধাকে আজি কৈছো আৰু আপোনাসকলে হয়তো জানি লোৱা উচিত। আপোনাসকলে চিধা মই BPFক ভাল পাওঁ, আমি BPFক ভাল পাওঁ, আমি BPFৰ কৰ্মী। এই চেহেৰাটো জাষ্ট প্ৰদৰ্শন কৰিলে কিন্তু নহ'ব। আমাৰ টাৰ্গেট হ'ব লাগিব যে আমি আমাৰ এই দলটোকে চৰকাৰত আনিব লাগিব। চৰকাৰ আমাৰ হাতত আমি ল'মে, ইয়াৰ কাৰণেহে আমি কাম কৰিব লাগিব। নিস্বাৰ্থভাৱে ঠেয়াগী মনোভাৱ লৈ পেলাই আমি কাম কৰিব লাগিব। নহ'লে এই 25 নিৰ্বাচনত যদি আমাৰ যদি পাৰফৰ্মেন্স ভাল নহয়, তেনেহ'লে মই আগতে ক'লো আজি দিছপৰীয়া শাসন যন্ত্ৰৰ যিবিলাক বা নেশ্যনেল লেভেলৰ যিবিলাক ৰাজনৈতিক ষড়যন্ত্ৰ, ইয়াৰ কাৰণে যে কিছুমান দলবিলাকে আজি ধ্বংস হ'বলৈ গৈ আছে, সেই পৰ্যায়তে আমিও পৰিব লগা হ'ব পাৰে। এইটো অসম্ভৱ নহয়। গতিকে আমি মনত ৰাখিব লাগিব আমাৰ মাজত যিটো এতিয়া কি হ'ব নহ'ব এইবিলাক লৈ পেলাই কিছুমান মানুহবিলাকৰ মাজত এটা পৰিস্থিতি মাজে মাজে দেখা পাওঁ, সময়ে সময়ে দেখা পাওঁ। সেইবিলাক আমি কিন্তু আমাৰ দলৰ মাজত কেতিয়াও আমি প্ৰশ্ৰয় দিব নালাগে। দলৰ মাজত নিজৰ মাজতে ভাল পোৱা বেয়া পোৱা এইটো থাকিব। সমালোচনা প্ৰতি সমালোচনা নিজৰ কলিগবিলাকৰ মাজতো থাকিব। সেইটো কেতিয়াও মই নাথাকিব বুলি ক'ব বিচৰা নাই। ইয়াৰ মাজতো কিন্তু দলৰ ক্ষতিকাৰক কোনো কাম কোনো কৰ্মীয়ে কোনো নেতাই কোনো আমাৰ লিডাৰে যাতে চিন্তা নকৰে। ৰাইজে আমাৰ ওপৰত নিৰ্ভৰ কৰি আছে, চাই আছে। ৰাইজে আশা কৰি আছে আমাৰ ওপৰত যে আমাৰ কাৰণে এটা চৰকাৰ লাগে। সেই চৰকাৰখন BPF দলৰ চৰকাৰ। ৰাইজে সেইটোকে আশা কৰি আছে। আৰু আমাৰ নেতাসকলে আমাৰ যিসকলৰ ওপৰত ৰাইজে নিৰ্ভৰ কৰিছে, এই নেতাসকলে আমি যদি ঐক্যবদ্ধভাৱে কাম কৰি আমি ৰাইজৰ মাজত আমাৰ একতা আমাৰ শক্তি যদি প্ৰদৰ্শন কৰিব নোৱাৰো, আমাৰ মাজত যদি অৰিয়া হৈ পেলাই আত্মবিশ্বাসৰ অভাৱ যদি ৰাইজে সেইটো হোৱাটো যদি দেখা পায়, তেতিয়া দলৰ প্ৰতি আস্থা বিশ্বাস লাহে লাহেকে হেৰুৱাই যাব। তেতিয়া সেই দলৰ শক্তি কমি যাব। গতিকে আমাৰ যিসকল প্ৰতিনিধি ইয়াত উপস্থিত হৈছে, নেতাসকল আমাৰ ইয়াত আহিছে, মই আশা ৰাখিছোঁ আপোনাসকলৰ আগন্তুক দিন চবৰ কাৰণে জটিল। এই সময়ছোৱাত আমি চবে নিস্বাৰ্থভাৱে ঠেয়াগী মনোভাৱ লৈ দলৰ হৈ পৰিশ্ৰম কৰিব লাগিব, কাম কৰিব লাগিব। আমাৰ এটা আশা
আমাৰ এটা বিশ্বাস যে BPF দল চৰকাৰত নিশ্চয় গঢ়ি আহিব পাৰিব। UPPL দল যিমানে চেষ্টা নকৰক, BJP আৰু UPP দলৰ মাজত যিমানে এলায়েন্স থাকি কাম কৰাটো তেওঁলোকে দেখুৱাবলৈ চেষ্টা নকৰক কিয়, ওপৰ মহলত তেওঁলোকৰ সম্পৰ্ক কেনেকুৱা আছে কেনেকুৱা নাই মই ক'ব খোজা নাই, কিন্তু গ্ৰাছৰুট লেভেলত নিম্ন স্তৰত গাঁও অঞ্চলত BJP UPPLৰ নেতা কৰ্মীসকলৰ মাজত কোনো আমি বুজা পৰা ভালকে সম্পৰ্ক বজাই ৰাখি কাম কৰা দেখা পোৱা নাই। এইটো আমাৰ কাৰণে এটা ৰাজনৈতিক সুযোগ, এইখিনি আমি গ্ৰহণ কৰিব লাগিব। আমি ইয়াৰ কাৰণে ক'ব পাৰোঁ BPF দলে আগন্তুক ইলেকশ্যনত পজিটিভ নেগেটিভ প্ৰত্যেকটো পক্ষৰ পৰা দলৰ পৰা বহুত পোৱাৰ কাৰণে যথেষ্ট স্কোপটো আমাৰ আছে, আৰু আমি সেই সুযোগটো দেখা পাই এতিয়া ৰাইজৰ মাজত প্ৰদৰ্শন কৰিব লাগিব আমাৰ কাম কৰা যিটো শক্তি, কাম কৰা যিটো ইচ্ছা, আমাৰ কাম কৰা যিটো মনোবল আমি প্ৰদৰ্শন কৰিব পাৰিব লাগিব। তেতিয়াহে ৰাইজে আমাৰ ওপৰত আস্থা ৰাখিব, বিশ্বাস ৰাখিব, আৰু এই দলৰ হৈ কাম কৰিবৰ কাৰণে আগুৱাই আহিব। এই কথাটো আপোনাসকলে যাতে উপলব্ধি কৰে। গুমা ব্লক কমিটি গুমা ঠিকে আছে, গুমাও ঠিক আছে। শ্রীরামপুর ব্লক কমিটি কম আছে, বহুত কম শ্রীরামপুরটো, তথাপিও ঠিক আছে। এতিয়া আমাৰ যেটো হাৰ্ট চৰাইবিল সমষ্টিতে আমি কনফারেন্সটো হৈ আছে, মিটিংটো কৰি আছে চৰাইবিল ব্লক কমিটি। চৰাইবিল ব্লক হ'ব অলপ চৰাইবিল ব্লক হিচাপে যিটো ঠাইতে হ'ল তাতকে আৰু ডাবল হ'ব লাগিছিল। চৰাইবিল ব্লক থেংক ইউ। যে এতিয়া সঞ্জিলা বেগম